আফ্ৰিকাত আহি অসমীয়া মানুহ লগ পাম বুলি ভবা নাছিলোঁ কিন্তু হঠাৎ ছাডেনলি এখেতক লগ পাই গ'লোঁ এখেতৰ নাম মনোজ ডেকা আগৰ পৰা মোৰ চিনাকি নাছিলে আৰু আমি এইকেইদিন কিবা কিবি KFC খাই আছিলোঁ কিবা কিবি জাংক ফুড খাই আছিলোঁ ভাল ৰেষ্টুৰেণ্ট পোৱা নাছিলোঁ কিন্তু এখেতে যোৱাকালি মেছেজ কৰিলে আৰু মেছেজ কৰাৰ পিছত আজি আমাক মাতিলে ইণ্ডিয়ান ৰেষ্টুৰেণ্টত আহিলোঁ খুব ধুনীয়া এখন ৰলিং ষ্টল নামৰ সুন্দৰ ৰেষ্টুৰেণ্ট এখেতৰ নাম ক'লোৱে মনোজ ডেকা ঘৰ হ'ল সৰ্থেবাৰীত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰত আহা চ' কেতিয়াৰ পৰা থাকে ইয়াতে নাইৰবিত মোৰ আজি প্ৰায় 1 বছৰে হ'ল 1 বছৰ হয় ইয়াৰ আগতে বেলেগ বেলেগ দেশত আছিল বস্তুৱানা নামৰ এখন দেশত আছিল খানাত আছিল বেলেগ বেলেগ UK বেলেগ বেলেগ 10খন মান বেলেগ বেলেগ দেশত চাকৰিৰ সূত্ৰে আছিলে এতিয়া আছে নাইৰবিত আগৰ পৰা মোৰ চিনাকি নাছিল কিন্তু আজিৰ পৰা চিনাকি হৈ গ'ল ধুনীয়াকৈ এতিয়া চাওক ইয়াৰে খানা আজি আমি অলৰেডি বহুত কিবা কিবি খালোঁ আমি চিকেন তেন্দুৰি চেন্দুৰি বহুত কিবা কিবি খালোঁ অলৰেডি ভাইজিন মহিত চহিত কিবা কিবি খালোঁ বহুত এয়া ৰাইচ আৰু আহি আছে ৰাইচ এয়া মিক্স ভেজ বাকী আলু আৰু ইয়াৰ চাওক ইমান ডাঙৰ আমলেট চাওক ইমান ডাঙৰ আমলেট কেনিয়াৰ আমলেট ইমান ডাঙৰ হয় আৰু লগতে এইফালে গ্ৰীণ চালাড আৰু বাকী সেই বাকী কথা কালি পাতিম কালি একচুৱেলি কি হয় কালি আমাক খেৰকা খানা খাব মাতিছে তেওঁৰ ঘৰত বনাব য'ত থাকে এখেতসকলক ইনভাইটেশ্যন দিছোঁ মোৰ ৰুমত আহাৰ কাৰণে য'ত থাকে আমি একেলগে কালি খেৰকা খানা চ' কালি ভালকৈ কথা পাতিম খালি ভালকৈ চিনাকি কৰাই দিম আজি জাষ্ট অলপ ইন্ট্ৰডাকশ্যন দিলোঁ বাট ভাল লাগিলে আৰু এইফালে আমাৰ বিবেক আছে বিবেক কেনেকুৱা লাগিছে মজা লাগিছে ভাল লাগিছে কাৰণ নাইৰবিত আহি আমাৰ অসম সন্তান দাদা এজনক লগ পালোঁ ভাল লাগিলে আৰু তেখেতে ইমান ধুনীয়াকৈ আমাক মাতিলে যে ইমান ধুনীয়া খাদ্য হস্পিটেলিটি ইমান ধুনীয়াকৈ দিছে আৰু কাইলৈ বিশেষকৈ তেখেতে খাদ্য বনাই খুৱাব আমাক সেইটো আৰু মজা লাগিব তো বলক থেংক ইউ দেই দাদা অ'কে থেংক ইউ ছ' মাছ চ' আপোনালোকে চাই থাকিব সুন্দৰ সুন্দৰ শ্বৰ্ট ব্লগছ পাই থাকিব